আপোনাক কোনে হিংসা কৰে? হিংসা কৰা মানুহক কেনেকে চিনিব? হিংসা কৰা মানুহৰ ৫টা লক্ষণ। জীৱনত সফলতা, সুখ বা জনপ্ৰিয়তা পাবলৈ বহুতে চেষ্টা কৰে, কিন্তু সকলোৰে মন একেধৰণৰ নহয়। কিছুমান মানুহে আগবাঢ়ি যোৱা মানুহক উৎসাহ দিয়ে, সহায় কৰে, কিন্তু আন কিছুমানে হিংসা কৰে। এই হিংসা এখন ভিতৰুৱা জ্বলন, যি মানুহজনৰ ভিতৰত থকা ঈৰ্ষা, হীনমন্যতা আৰু অক্ষমতাৰ পৰা আহে। আপোনাক কোনে হিংসা কৰে? হিংসা কৰা মানুহে আপুনি যিমানে ভাল কাম কৰক বা সহানুভূতি দেখুৱাওক, তেওঁ আপোনাৰ সফলতাৰ আঁৰত থকা কষ্ট নুবুজে। তেনে মানুহবোৰে চুপচাপ আপোনাৰ বিপক্ষে কাম কৰিব পাৰে বা আপোনাৰ ভুল বিচাৰি ল'বলৈ সদায় সাজু হৈ থাকিব। আপুনি যিখন পৰিসৰত থাকক, ঘৰ, কলেজ, কৰ্মস্থান, সমাজ, তাত এইদৰে হিংসা কৰা মানুহে সৰহ সময়ত আপোনাৰ ওচৰত বন্ধু বুলি থাকিলেও বাস্তৱত তেওঁ আপোনাৰ সফলতা সহ্য কৰিব নোৱাৰে। হিংসা কৰা মানুহক কেনেকে চিনিব? এইবিধ সহজ কাম নহয়, কিয়নো বহুত হিংসা কৰা মানুহে খোজাকে কিবা নকয়। কিন্তু কিছুমান লক্ষণ আছে যাৰ পৰা আপুনি তেনে মানুহ চিনিব পাৰে। হিংসা কৰা মানুহৰ ৫টা লক্ষণ। ১. আপোনাৰ সফলতা দেখি গম্ভীৰ বা বেয়া মুখ কৰে। যেতিয়া আপুনি কিবা ভাল কাম কৰে, কিবা নতুন পায় বা কিবা সফল হয়, তেতিয়া সঁচা বন্ধু আপোনাৰ সুখত আনন্দিত হয়। কিন্তু হিংসা কৰা মানুহে বাহিৰে হাঁহিলেও যেন দেখা যাব, কিন্তু তেওঁ ভিতৰুৱাভাৱে গম্ভীৰ বা চিন্তিত হৈ পৰে। এইসকল মানুহে কেতিয়াবা আপোনাৰ সুখৰ সময়ত একো নকয় বা কথাটো এৰাই যায়। ২. আপোনাৰ ভুল বিচাৰি সদায় চেষ্টা কৰে। তেওঁলোকে সদায় আপোনাৰ ভুল বিচাৰি থাকে আৰু আপোনাৰ সৰু ভুলটো ডাঙৰ কৰি সকলোলৈ ক'বলৈ চেষ্টা কৰে। আপোনাৰ ভাল কামবোৰ উপেক্ষা কৰি কেৱল ত্ৰুটিবোৰৰ ওপৰতে ফ'কাছ কৰে। ৩. কৃত্ৰিম সহানুভূতি বা মিঠা হাঁহি। হিংসা কৰা মানুহে কেতিয়াবা আপোনাৰ সন্মুখত ভাল আচৰণ কৰে, হাঁহিমুখে কথা কয়, কিন্তু তেওঁলোকৰ হাঁহিটো খাঁটি নহয়। তেওঁলোকৰ কথাবোৰত সহানুভূতি দেখুওৱাৰ অভিনয় থাকে, কিন্তু হিয়াৰ পৰা নহয়। কেতিয়াবা তেওঁলোকে আহা ভালেই কৰিছে, কিন্তু ধৰণৰ মন্তব্য কৰে। ৪. আপোনাক আনৰ আগত চৰু কৰি দিছে। তেওঁলোকে আপোনাৰ অনুপস্থিতিত আন মানুহৰ আগত আপোনাৰ বিষয়ে বেয়া কথা কয়। তেনে মানুহে যেন আপুনি দোষী বা অযোগ্য বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে আপোনাৰ ওপৰত সন্দেহ জন্মাবলৈ চেষ্টা কৰে। ৫. সদায় প্ৰতিযোগিতাৰ অনুভৱ। আপুনি কিবা ভাল কৰিলে, তেওঁ তাৰ চেয়েও ভাল দেখুৱাবলৈ চেষ্টা কৰে। আপোনাৰ পোষ্ট, আপডেট, নতুন কাম যিয়ে নহওক, তেওঁ তাৰ ওপৰত নিজৰ কিছু দেখুৱাব লাগে বুলি ভাবে। এইসকল মানুহে সদায় আপোনাক তলত পেলাবলৈ বলত ৰাখে। হিংসা কৰা মানুহৰ পৰা কেনেকৈ আঁতৰি থাকিব? ১. নিজক শক্তিশালী ৰাখক। তেওঁলোকৰ মন্তব্যত মন নালাগিব। নিজৰ কামত বিশ্বাস ৰাখক। ২. আত্মবিশ্বাসী হওক। আপুনি যি কৰি শিকিছে তাক লৈ গৰ্বিত হওক। ৩. সঁচা বন্ধু চিনক। কেৱল যিয়ে সময়ত সহায় কৰে, বেয়া সময়ত সংগ দিয়ে, তেওঁকে বিশ্বাস কৰক। ৪. নতুন লক্ষ্য স্থিৰ কৰক। হিংসা কৰা মানুহৰ বাবে সময় নষ্ট নকৰিব, নিজৰ উন্নতিত মনোযোগ দিয়ক। ৫. সক্ৰিয় থাকক আৰু সদায় আগুৱাই যাওক। হিংসা কৰা মানুহৰ উদ্দেশ্য হয় আপোনাক থমকি ৰখোৱা, সেইবাবে আপুনি থমকি নালাগে। হিংসা এটা সাধাৰণ অনুভূতি, কিন্তু হিংসা কৰা মানুহে বেয়া পৰিস্থিতি সৃষ্টি কৰিব পাৰে। সেইবাবে সজাগ থাকক, হিংসা কৰা মানুহ চিনক আৰু নিজৰ পথত আগুৱাই যাওক। আপোনাৰ মন ভাল, ইচ্ছা ভাল আৰু কাম ভাল হ'লে কোনেও আপোনাক ৰখাব নোৱাৰে।